প্রথমতে সকলকে নমস্কার। আজি আমি খুবই আনন্দিত সিনড ইংলিশ মিশন স্কুলের শিক্ষক শিক্ষয়িত্রী তথা ছাত্র ছাত্রী সকল, কারণ যোৱা বর্ষ 2024 বর্ষত হিউম্যান রিসোর্স ডেভেলপমেন্ট তথা সেই নর্থ ইস্ট রিজনৰ পৰা আমাৰ অল আসাম ট্যালেন্ট সার্চ এক্সামিনেশন যেটো অনুষ্ঠিত হৈছিল, সেই এক্সামত আমার সিনড ইংলিশ মিশন স্কুলে তথা আমার স্কুলের ছাত্র ছাত্রীরা বহুত ভাল ফলাফল দেখাবলৈ সক্ষম হয়েছে। সেইকাৰণে আমি খুবই আনন্দিত। আমি আজিৰ এই দিনত সেই ল'ৰা ছোৱালীসকলক যিসকলে সেই পৰীক্ষাত অৱতীৰ্ণ হৈছিল তথা যিসকলে উত্তীৰ্ণ হৈছে, সেই উত্তীৰ্ণসকলক সম্বৰ্ধনা দিবলৈ আমাৰ সিনড ইংলিশ মিশন স্কুলৰ অধ্যক্ষ মহোদয়ে আজিৰ এই সম্বৰ্ধনা সভাটো অনুষ্ঠিত কৰিছিল। আৰু সেই ল'ৰা ছোৱালীকেইটাক আমি আজিৰ এই দিনত সেই প্ৰাইজ মানি যিটো পাইছে তথা যিসকলে পাছ কৰিছে সিহঁতক চাৰ্টিফিকেট আৰু প্ৰাইজ মানি দি আমি সিহঁতক সম্বৰ্ধনা দিছোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব, কাৰণ গোটেই অসমতে এক্সামটো হৈছিল, কিন্তু তাৰ ভিতৰত আমাৰ স্কুলৰ স্বপন কুজুৰ নামৰ এজন ছাত্ৰই গোটেই অসমৰ ভিতৰত ষষ্ঠ স্থান তথা 6th পজিশন দখল কৰিবলৈ সক্ষম হৈছে, যিটোৱে আমাৰ এই অঞ্চলত গৌৰৱ কঢ়িয়াই আনিছে। সকলোকে আহ্বান কৰিম এই অঞ্চলৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক যাতে প্ৰত্যেক বছৰ এই এক্সামটো অনুষ্ঠিত হয়, যাতে সকলোৱে এই এক্সামত অৱতীৰ্ণ হয় আৰু ভাল ফলাফল দেখুৱাবলৈ যাতে সক্ষম হয়। আজি মই প্ৰিন্সিপাল হৈ নথৈ আনন্দিত, কাৰণ আমাৰ স্কুলৰ পৰা 5জন ছাত্ৰই আজি পুৰস্কাৰ পাবলৈ সক্ষম হৈছে আৰু 5জনৰ ভিতৰত স্বপন কুজুৰ নামেই ল'ৰাজন 6ষ্ঠ স্থানত পাইছে। তেখেতে বহু গৰীব ল'ৰা, তাৰ ঘৰটো লুংচুঙতহে, আৰু এতিয়া তেখেতে 6ম শ্ৰেণী পাছ কৰি পেলাই তেখেতে এটা এম লৈ গৈছে। তেখেতে SDB ছ'চাইটি জইন কৰিছে, মানে তেওঁ সমাজক সেৱা কৰিম বুলি। তেখেতে এতিয়া বঙাইগাঁৱত অধ্যয়ন কৰি আছে। তো মই তাক মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰোঁ, যাতে তেখেতে পঢ়ি পেলাই এটা সমাজক সেৱা কৰিব পাৰে আৰু ছ'চাইটিত যাতে তেওঁ সুনাম আনিব পাৰে। এইখিনি কৈ মই মোৰ যি আছে এইটো কৈ শেষ কৰিছোঁ।